Hello guys, welcome back to another video. যিসকলে পলিটেকনিকত এডমিশন লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ইনফৰমেশন ফাইনালি আপোনালোকৰ আসলতে কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ৰেজিষ্ট্ৰেচন পলিটেকনিকৰ এডমিশনৰ কাৰণে যেহেতু এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেচন গতিকে অনলাইন ৰেজিষ্ট্ৰেচন কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গতিকে ইনফৰমেশনটো আহি গৈছে বহুতেই সাগে ইনফৰমেশনটো গম পাইছে বাট ব্যক্তিগত ব্যস্ততাৰ কাৰণে মই ভিডিঅ' আকাৰে আপোনালোকক ইনফৰমেশন দিব পৰা নাই বাট ভিডিঅ' যেহেতু বহুত ষ্টুডেণ্টে মোৰ চেনেলত ভিডিঅ' চাই বা বহুতেই ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰি আছে ইনফৰমেশন বহুতেই পোৱা নাই চাগে সেইটো কাৰণে মই ভাবিলোঁ যে ভিডিঅ' আকাৰে আপোনালোকক ইনফৰমেশনটো দিওঁ তাৰ লগতে আজি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাম যে যিসকলৰ NCL এতিয়াও নাই বা PRC নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নাই গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক গোটেইখিনি ইনফৰমেশন জনাম যদি আপোনালোকৰ কিছুমানৰ NCL ফেমিলিত NCLটো আসলতে এপ্লিকেবল নহয় NCL ডকুমেন্টছ তেওঁলোকৰ ফেমিলিত নিদিয়েই চৰকাৰে তেওঁলোকে কি কৰিব গতিকে যিসকলে OBC ক্যান্ডিডেটৰ ষ্টুডেন্ট এন্ড যিসকলৰ PRC অলৰেডি নাই বা এতিয়া এপ্লাই হে কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেকি যদি এপ্লাই কৰিব পাৰে কিনেকুৱা সিস্টেম বা PRC টো কেতিয়া দিব লাগিব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাই আছো ভিডিঅটো সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে বুজি পাব সক যিসকলে ইনফৰমেশনটো গম পোৱা নাই আপোনালোকক তেওঁলোকক প্ৰথমতে কৈছো যে 2024 বৰ্ষৰ যোনটো ফাৰ্স্ট সেমিস্টাৰ এডমিশন 3 ইয়াৰ ডিপ্লোমা ইঞ্জিনিয়াৰিং তেওঁলোকৰ কাৰণে ইনফৰমেশনটো আহি গৈছে যে আপোনালোকে এইবাৰ এক্সাম যেহেতু দিব নালাগে এক্সাম দিব নালাগে কাৰণে আপোনালোকে কি কৰিব লাগিব জাস্ট dtassam.gov.in যোনটো ওয়েবসাইট আছে তাত আপোনালোকে 1 জুনৰ পৰা 15 জুন লৈকে ৰাতি আসলতে 4 PM ৰ পৰা ইয়া জনোৱা হৈছে যেহেতু DT ওয়েবসাইটত মাজে মাজে সাৰ্ভাৰৰ বহুত প্ৰবলেম থাকে গতিকে আপোনালোকে 1 জুনৰ পৰা যদি কেতিয়াবা সাৰ্ভাৰৰ প্ৰবলেম হৈ যায় নহয় তেনেহলে 2 জুনৰ পৰা আপোনালোকৰ এপ্লিকেশন স্টাৰ্ট হ'ব বাট আপোনালোকক কৈছো যে এপ্লিকেশন 1 জুনৰ পৰা যদি যেহেতু স্টাৰ্ট হৈছে আপোনালোকে খৰধৰকৈ এপ্লাই নকৰিব অকমান ওয়েট কৰক আমি ভালদৰে আপোনালোকক জনাম যে স্টেপ বাই স্টেপ কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে কাৰণ অকমান ভুল হলে কিন্তু আপোনালোকে পিছত শুদ্ধ কৰিব নোৱাৰিব আৰু সেই ভুলৰ কাৰণে কিন্তু পিছত এডমিশন নাপাব গতিকে আপোনালোকে কি কৰিব লাগিব যে অকমান ওয়েট কৰক আমি ভিডিঅ' আকাৰে আপোনালোকক স্টেপ বাই স্টেপ জনাম আপোনালোকে চিন্তা কৰিব নালাগে যে কেনেকৈ এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব কেনেকৈ কি ডকুমেন্ট আপলোড কৰিব লাগিব আৰু কি মাৰ্কৰ কাৰণে কিমান মাৰ্কৰ কাৰণে কোনটো পলিটেকনিক সিলেক্ট কৰা বেষ্ট হ'ব আপোনালোকে অসমৰ কি পলিটেকনিক কি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চবোৰত এড কেনেকৈ কৰিব গুটেখিনি ইনফৰমেশন আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক জনাম ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব খৰদৰকৈ এপ্লাই কৰি নিদিব জাস্ট আপোনালোকক ইনফৰমেশনটো হে দিছো যে 1 জুনৰ পৰা 15 জুন লৈকে এপ্লিকেশন ডেট আপোনালোকে ইয়াত উল্লেখ কৰিছে যে আপোনালোকে মেট্ৰিক সাৰ্টিফিকেট লাগিব আৰু মেট্ৰিক সাৰ্টিফিকেট কোৱালিফিকেশনটো ক্লাছ 10 বা SSLC পাস হ'ব লাগিব এন্ড ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে ইয়াত উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিটটো দিছে আৰু ইয়াত আপোনালোকৰ ৰিকোয়াৰ্ড মিনিমাম এভাৰেজ পাৰ্সেন্টেজ টু মেথছ এণ্ড সায়েন্সত এভাৰেজ যোনটো হা ইয়াত জেনেৰেল আৰু OBC MOBC ক্যাটেগৰী ষ্টুডেন্ট সকলৰ কাৰণে মিনিমাম 40% পাব লাগিব মেথ এণ্ড সায়েন্স মেথছত আৰু সায়েন্সত এভাৰেজ 40% থাকিব লাগিব আৰু ম্যাক্সিমাম এজ টু 20 বছৰ 6 মাহ বাট 31 ডিসেম্বৰ 2024 ৰ ভিতৰত 20 বছৰ 6 মাহৰ কৈ বেছি বয়স হলে আপোনালোকে এপ্লিকেবল নহব এটো কিন্তু মনত ৰাখিব যে আজিৰ ডেটত কিন্তু নহয় 31/12/2024 লৈকে যদি আপোনালোকৰ 20 বছৰ 6 মাহৰ বেছি হৈছে তেনেহলে এপ্লাই কৰিব নোৱাৰিব ঠিক তেনেদৰে সিডিল কাষ্ট আৰু সিডিল ট্ৰাইবৰ কথা কোৱা হৈছে সিডিল কাষ্টত 35% মিনিমাম এভাৰেজ যোনটো মাৰ্ক 35% পাব লাগিব তাতকে কম হলে আপোনালোকে এপ্লিকেবল নহয় সিডিল কাষ্ট এন্ড 23 বছৰ 6 মাহ তেওঁলোকৰ বয়সৰ সীমাটো দিয়া হৈছে 31/12/2024 লৈকে আৰু সিডিল ট্ৰাইব যে আছে সিডিল ট্ৰাইবৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে যে সিডিল ট্ৰাইবৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে 33% পালেও আপোনালোকে এপ্লিকেবল হ'ব দেন আপোনালোকৰ বয়সটো ইয়াত উল্লেখ কৰা হৈছে যে বয়সটো 25 বছৰ দিয়া হৈছে ইয়াত গম পাইছে যে 25 বছৰ সিডিল ট্ৰাইবৰ কাৰণে কিন্তু 25 বছৰ ইয়াত উল্লেখ কৰা হৈছে এন্ড 35% আপোনালোকৰ এভাৰেজ মেথছ এণ্ড সায়েন্সত আপোনালোকে 35% পালেও আপোনালোকে এপ্লিকেবল হ'ব ওকে আপোনালোকে নিশ্চয়কৈ গম পাইছে 35% যদি আপোনালোকে পায় তথাপিও কিন্তু এপ্লিকেবল হ'ব এণ্ড 25 বছৰ 6 মাহ
ইয়াত 31/12/2024 লৈকে ওকে এতিয়া অকমান স্ক্ৰল ডাউন কৰি আপোনালোকক জনাই আছোঁ যে ইম্পৰ্টেণ্ট ডেট আকৌ ইয়াত উল্লেখ হৈছে যে অনলাইন ফৰ্ম ফিল আপ 1 জুনৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন ফৰ্ম ফিল আপ 15 জুনলৈকে ক্ল'জ হৈ যাব এণ্ড আপোনালোকে ইয়াত উল্লেখ হৈছে ডিক্লেৰেশ্যন অফ মেৰিট লিষ্টটো আপোনালোকৰ প্ৰায় এসপ্তাহ দুসপ্তাহৰ ভিতৰত আচলতে মেৰিট লিষ্টটো দিয়ে কোনে কেতিয়া আচলতে সিলেক্ট হ'ল ক'ত সিলেক্ট হৈছে বা মেৰিট লিষ্টটো গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক নেক্সট আহি যাব নেক্সট যোনটো উইল বি ডিক্লেয়াৰ্ড লেটাৰ পিছত ডিক্লেয়াৰ কৰি দিব ওকে দেন এতিয়া আপোনালোকক মেইন টপিকলৈ আহিছোঁ বহুতেই আচলতে চিন্তিত হৈ গৈছে যে PRC নাই PRC নাথাকিলে কি কৰা হ'ব কি কৰিব পাৰি PRC নাথাকিলে এপ্লাই কৰিব নোৱাৰি নেকি চাওক PRC নাথাকিলে তাৰ এটা সুকীয়া এটা ইনফৰমেশ্যন আছে সেইটো আপোনালোকক দেখুৱাইছোঁ চাওক ইয়াত PRCৰ কথাটা কিন্তু ভালদৰে লিখা আছে যে ৰেচিডেঞ্চিয়েল এলিজিবিলিটি আপোনালোকে অসমৰ PRC হ'ব লাগিব আৰু যদি আপোনালোকে ধৰি লওক এতিয়ালৈকে PRCটো নাই এপ্লাইহে কৰিছে তেনেহ'লে আপোনালোকে PRC এপ্লিকেশ্যন ৰিচিপ্টেৰে এপ্লাই কৰিব পাৰিব বাট ইয়াত উল্লেখ কৰিছে যে আণ্ডাৰটেকিং এটা দিব লাগিব এণ্ড ৰিগাৰ্ডিং ছাবমিশ্যন অফ ফাইনেল PRC উইদিন 60 ডেজ 60 ডেজৰ ভিতৰত ধৰি লওক আপোনালোকে সিট পাই গ'ল সিট পোৱাৰ পিছত 60 ডেজৰ ভিতৰত বা কলেজত যেতিয়া এডমিশ্যন ল'ব তাত কলেজৰ পৰা ক'ব পাৰে যে 30 ডেজৰ ভিতৰত আমি PRCটো অৰিজিনেল লাগিব নহ'লে কিন্তু তোমাৰ সিটটো কেনচেল হৈ যাব ঠিক আছে তো ইয়াতো ঠিক তেনেদৰে লিখা আছে যে will be cancelled okay his her seat will be cancelled মানে 60 ডেজৰ ভিতৰত অৰিজিনেল PRC সাৰ্টিফিকেট যদি আপোনালোকে সাবমিট কৰিব নোৱাৰে সিট পোৱাৰ পিছত এডমিশ্যন পোৱাৰ পিছত আপোনালোকে সিটটো কেনসেল হৈ যাব ঠিক আছে তো গতিকে আপোনালোকে চিন্তিত হ'ব নালাগে যিসকলৰ PRC নে আপোনালোকে আজিয়ে এপ্লাই কৰক এপ্লাই কৰাৰ পিছত এপ্লাই কৰা ৰিচিপ্টেও আপোনালোকে আসলতে এপ্লাই কৰিব পাৰিব বা ৰেজিষ্ট্ৰেচন অনলাইনটো কৰিব পাৰিব ওকে PRC টো জাস্ট এপ্লাই কৰক এপ্লাই কৰাৰ যিটো অনলাইন ৰিচিপ্ট আছে সেই ৰিচিপ্টটো আপলোড কৰিলে হ'ব দেন বাট PRC কাৰণে কিন্তু আপোনালোকে কামখিনি কৰি থাকক যিমান পাৰে অতি সোনকালে আপোনালোকে PRC ৰ অৰিজিনেল কপিটো আসলতে ৰেডি কৰাৰ ব্যৱস্থা কৰক PRC ৰ অৰিজিনেল কপিটো কিন্তু লাগিবই PRC সাৰ্টিফিকেটটো লাগিবই ওকে গতিকে এতিয়া আপোনালোকক নেক্সট জনাইছোঁ যে NCL যিসকলৰ নাই তেওঁলোকে কি কৰিব বা যিসকলৰ ফেমিলিত আসলতে গভৰ্ণমেণ্টে NCL নিদেই বা ফেমিলি যিহেতু NCLটো আপোনালোকে নিশ্চয়কৈ জানে ইনকাম বেচিছত দিয়ে ইনকামটো যিসকলৰ ফেমিলিত বেছি হয় তেওঁলোকে কিন্তু NCL নাপায় নন ক্ৰিমিলিয়াৰ যোনটো সেকশন আছে হেতু আপোনালোকে নাপায় বহুতেই ঠিক আছে গতিকে তেওঁলোকে কি কৰিব যদি আপোনালোকে যদি OBC কাষ্টৰ সাৰ্টিফিকেট আছে বা OBC ক্যাটেগৰী ষ্টুডেন্ট হয় তেনেহ'লে তো ইয়াত উল্লেখ কৰিছে যে OBC ৰ কাৰণে NCL লাগিব বাট আপোনাৰ হাতত যদি NCL নাই তেতিয়াতো আপোনালোকে এপ্লিকেশ্যন কৰিব নোৱাৰিব এতিয়া তেওঁলোকৰ কাৰণে কি সুবিধা আছে যে আপোনালোকে জেনেৰেলত কৰিব লাগিব কাৰণ যদি আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা PRC NCL নাপায় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব যে OBC যোনটো সিট ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া মতে আপোনালোকে সেই ৰিজাৰ্ভেশ্যন বেনিফিটছনো নাপাব বাট আপোনালোকে কি কৰিব লাগিব জেনেৰেলত এপ্লাই কৰিব পাৰিব এণ্ড জেনেৰেল কাষ্ট কেটেগৰী ষ্টুডেণ্ট হিচাপে সিটটো ল'ব পাৰিব ঠিক আছে মানে OBC ৰ যোনটো ৰিজাৰ্ভেশ্যন সেইটো অনলি NCL থকা ষ্টুডেণ্টসকলেহে ৰিজাৰ্ভেশ্যনৰ বেনিফিটছটো পাব গতিকে আপোনালোকে মনত ৰাখিব যিসকলৰ NCL নাই তেওঁলোকে এইটো মানে যিসকলৰ নাই মানে যিসকলৰ নাপাবই বা গভৰ্ণমেণ্টে NCL নিদিয়ে তেওঁলোকৰ কথাই কৈছোঁ বাকি যিসকলে ধৰি লওক ভাবিছে যে আজি NCLটো এপ্লাই কৰিলে প্ৰায় 20 দিনৰ ভিতৰত বা 30 দিন বা 15 দিন ভিতৰত বা এডমিশ্যন যদি মই সিট পাওঁ সিট পোৱাৰ আগে মই NCLটো অৰিজিনেল কপি পাম বা মোৰ ফেমিলি বেকগ্ৰাউণ্ডত NCL চৰকাৰে দিব তেনেকুৱা ক্ৰাইটেৰিয়া মতে মোৰ ঠিক আছে যে মই NCL পাম তেনেকুৱা যদি নিজে গ্যাৰান্টি আছে ঠিক আছে বা সম্ভাৱনা যদি আছে যে NCL পৰা তেনেহ'লে আপোনালোকে কি কৰিব এপ্লাই কৰাৰ সময়ত NCL যে অনলাইন কৰিছে অনলাইনৰ ৰিচিপ্টটো সাবমিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে NCL ক্যাটেগৰীতে সিট পাব বাট আপোনালোকে এডমিশ্যনৰ আগে এডমিশ্যনৰ সময়ত কিন্তু মাষ্ট বি NCLটো দিবই লাগিব ঠিক আছে ঠিক তেনেদৰে EWS ক্যান্ডিডেট সকলৰ কাৰণে একেই EWS সাৰ্টিফিকেট এতিয়া এপ্লাই কৰক যদি আপোনালোকৰ এতিয়ালৈকে হাতত অহা নাই এপ্লিকেশ্যন ৰিচিপ্টটো দিয়ক কিন্তু এডমিশ্যন সময়ত মাষ্ট বি লাগিব কাৰণ ৰিজাৰ্ভেশ্যনৰ যোনটো সিট হেইটোত কেতিয়াও এক্সিছ কৰা নহয় কাৰণ ৰিজাৰ্ভেশ্যনৰ কাৰণে কিন্তু সিট কম মাৰ্ক পালেও বহুতেই সিট পায় আৰু হেতু বেনিফিটছটো লোৱাৰ কাৰণে কিন্তু প্ৰুফ দিব লাগিব আৰু প্ৰুফ হিচাপে NCL বা EWS বা কাষ্ট সাৰ্টিফিকেট বোৰ দিবই লাগিব ঠিক আছে তাৰ কাৰণে কিন্তু এক্সেছ কৰা নহব এদিনো এক্সেছ কৰা নহব যোনটো আপোনালোকৰ ৰেচিডেন্সিয়েল কাৰণে কিন্তু PRC কাৰণে কিন্তু ইয়াত ভালদৰে লিখা আছে 60 ডেজ বাট ইনফৰমেশ্যন ব্ৰাউজাৰত কিন্তু NCL ৰ কাৰণে তেনেকুৱা এক্সেছ কৰা হ'ব বুলি কোনো উল্লেখ কৰা হোৱা নাই
ঠিক আছে তো আপোনালোকে NCLটো ৰেডি কৰক যিসকলৰ এপ্লিকেবল যিসকল NCL পাব তেওঁলোকে এতিয়া এপ্লাই কৰক আৰু এপ্লাই কৰা ৰিচিপেৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যিসকলৰ ধৰি লওক NCL নাই তেনেহ'লে তেওঁলোকে হতাশ নহ'ব যে ভাবি আছে বহুতেই যে পলিটেকনিক পঢ়িব নোৱাৰিম চাগে বা এপ্লাই কৰিব নোৱাৰিম চাগে তো আপোনালোকে জেনেৰেলত এপ্লাই কৰক জেনেৰেল এপ্লাই কৰিলে আপোনালোকৰ মাৰ্ক যদি ভাল থাকে তেনেহ'লে বা লাকিলি আপোনালোকে পাই যাব পাৰে ঠিক আছে সেইটো আপোনালোকে চিন্তিত নহ'ব NCL যিসকলৰ নাই আপোনালোকৰ জেনেৰেলতে এপ্লাই কৰি দিব পাৰিব ঠিক আছে আৰু যিসকল ধৰি লওক NCL ক্ৰাইটেৰিয়া মতে পাব তেনেহ'লে NCLটো আগতে অনলাইন কৰক আৰু অনলাইন কৰা ৰিচিপেৰে আপোনালোকে পলিটেকনিক এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যনত এপ্লাই কৰিব পাৰিব ঠিক আছে তো আপোনালোকে ৱেইট কৰক যিহেতু 1 তাৰিখৰ পৰা কোৱা হৈছে বাট আমাৰ 3-4 বছৰ অভিজ্ঞতা আছে আমি জানো ভালদৰে যে DTU ৱেবছাইটৰ তেনেকুৱা প্ৰব্লেম হৈয়ে থাকে সেইটো ক'বলৈ গ'লে বেয়াও লাগে দুখিত কাৰণ DTU ৱেবছাইটত ছাৰ্ভাৰৰ প্ৰব্লেমটো থাকেই গতিকে 1 তাৰিখ যদিও কৈছে 1 তাৰিখৰ পৰা চাগে 1 তাৰিখৰ পৰাই এপ্লাই কৰিব নোৱাৰিব কেইদিনমান ৱেইট কৰক আৰু আপোনালোকক ইনফৰমেশ্যনটো দিম ষ্টেপ বাই ষ্টেপ কেনেকৈ এপ্লাই কৰিব লাগিব বেচিকেলি প্ৰিফাৰেঞ্চ এড কৰাৰ সময়ত বহুতেই কনফিউজ হয় গতিকে কেনেকৈ এপ্লাই কৰিব লাগিব যিহেতু এইবোৰ কাম নতুন বহুতেই নাজানে ঠিক আছে প্ৰিফাৰেঞ্চ এড কৰা চিষ্টেমটো বহুতেই নাজানে আৰু সেই প্ৰিফাৰেঞ্চ এড কৰাৰ কাৰণে উল্টা-পাল্টাকৈ প্ৰিফাৰেঞ্চ এড কৰে তেতিয়া কিন্তু আপোনালোকে চিট নাপায় বা যদিও পায় আপোনালোকে ধৰি লওক এনে এটা প্ৰিফাৰেঞ্চ এড কৰিছিলে হাইলাকান্দি পলিটেকনিকত এপ্লাই চিট পাই গ'লে এতিয়া আপোনালোকে চিট নলয় এতিয়া আকৌ ৰিজেক্ট কৰিবলগীয়া হৈছে পিছত আকৌ আপোনাৰ যোনটো ৰেকৰ্ডটো বেয়া হৈ গ'ল এতিয়া আপুনি ৰিজেক্ট কৰিছে কাৰণে আকৌ নেক্সট চিট নাপাব গতিকে আপোনালোকে ৱেইট কৰিব লাগিব ঠিক আছে অকণমান ৱেইট কৰক তাৰপিছত আপোনালোকে এপ্লাই কৰিব জাষ্ট ইনফৰমেশ্যনটো দিছোঁ বহুতেই যিহেতু গম পোৱা নাই যে কেই তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব 1 জুনৰ পৰা 15 জুনলৈকে ইয়াত উল্লেখ কৰা হৈছে তো আপোনালোকে অনলাইন কৰিব লাগিব আৰু এটা ইম্পৰ্টেণ্ট কথা যে বহুতেই আচলতে নাজানিব পাৰে এইটো মই জনোৱা নাই তাৰ কাৰণে দুখিত অনলাইনৰ কাৰণে কিন্তু 300 টকা পে'মেণ্ট কৰিব লাগিব ফিজটো আপোনালোকৰ 300 টকা লাগিব যিসকলে পলিটেকনিক এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে কৈছোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 300 টকা ফিজ লাগিব অ'কে 300 টকা লাগিবই আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আচলতে পলিটেকনিক এডমিশ্যন যোনটো ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু কেই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে কেই তাৰিখলৈকে চলিব ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ কিমান টকা ফিজ লাগিব বা এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াবোৰ ডিছকাছ কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে যদি কোনো কনফিউজন আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে পলিটেকনিকৰ যোনটো আমাৰ টেকনিকেল গাঁৱলীয়াৰ হেল্পিং ডেস্ক আছে যোনটো আমাৰ হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হওক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে জইন হৈ আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমি আপোনালোকক যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ পলিটেকনিক এডমিশ্যনৰ ৰিলেটেড ষ্টেপ বাই ষ্টেপ ইনফৰমেশ্যন সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ সক্ষম হ'ব এই চেনেলৰ মাধ্যমেৰে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই